নমস্কাৰ কমল এগ্ৰোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম যে সচৰাচৰতে হোৱা জলকীয়াৰ যিটো কেঁকুৰা পাত কেঁকুৰা মাৰি যায় তাৰ বিষয়ে এই আমাৰ কমল এগ্ৰোৰ এজন সদস্য আপোনালোকক বিতংকে ক'ব। নমস্কাৰ দাদা। হয় নমস্কাৰ। আচলতে এইটো কেঁকুৰা মাৰি যায় পাতটো, এইটো কিয় হয় বাৰু? হয়, জলকীয়াৰ সচৰাচৰ দেখা পোৱা আপোনাৰ যিটো বেমাৰ আছে পাত কেঁকুৰা মৰা, হয় সেইটো আপোনালোকৰ এটা পোক, হয় এবিধ পোকৰ কাৰণে আপোনাৰ পাত কেঁকুৰা মাৰে, যাক কয় মাইটছ বুলি কোৱা হয়। হয় এই মাইটছৰ আপোনালোকে নিৰাময় কৰিব পাৰিব। আপোনালোকে যদি মাইটছৰ নিৰাময় কৰিব বিচাৰে, জলকীয়া গছৰ আপোনালোকে সৰুৰ পৰাই তাৰ ট্ৰিটমেণ্টটো ল'ব লাগিব। ধৰি লওক আপোনালোকে যেতিয়া জলকীয়া গছজোপা আপোনালোকে ৰোপণ কৰিলে 10-15 দিন হ'ল, সৰ্বসাধাৰণ 15 দিনৰ পাছত আপোনালোকে এটা ঔষধ মাৰিব পাৰে মাইটছটো মাৰিবৰ কাৰণে। যদি হয় মাইটছটোৰ কাৰণে আপোনালোকে মাৰি থাকে তেতিয়াহ'লে আপোনালোকৰ পাত কেঁকুৰা হোৱা বন্ধ হ'ব। আপোনালোকৰ তাৰ কাৰণে এটা মেডিচিন আছে, ধৰি লওক আপোনাৰ ছুপাৰ কিউৰেট বুলি কয়। হয় ছুপাৰ কিউৰেট আপোনালোকে ইউজ কৰিব পাৰে। ছুপাৰ কিউৰেট ইউজ কৰিলে আপোনালোকৰ সৰ্বসাধাৰণ যিটো জলকীয়া গছৰ পাত কেঁকুৰা হোৱা, সেইটো আপোনালোকে মানে প্ৰথমৰ পৰাই মাৰিলে মানে পাত কেঁকুৰা হোৱাটো একেবাৰে নিশ্চিন্তভাৱে আপোনালোকে বন্ধ হৈ যাব। হয় এইটো আচলতে একেবাৰে যিটো হৈ গ'ল এতিয়া হয় অভাৰ যিটো হৈ গ'ল হয় সেইটো ঠিক কৰিব পৰা যায়নে বাৰু? যায়। সেইটো কাৰণে যে সেই ছুপাৰ কিউৰেটটো মাৰিব লাগিব নে অন্য কিবা আছে বাৰু? হয়, আপোনালোকে যদি ধৰি লওক আপোনালোকৰ সম্পূৰ্ণৰূপে পাত কেঁকুৰা হৈ গ'ল, আপোনালোকে ট্ৰিটমেণ্ট নকৰাৰ কাৰণে আপোনালোকৰ এনেকুৱা অৱস্থা হ'ল ধৰি হয় লওক, তেতিয়া আপোনালোকে ধৰি লওক ধানুকা কোম্পানী ডিচাইড বুলি এটা আপোনালোকৰ মেডিচিন পাব। হয় আপোনালোকে সেই মেডিচিনটো আপোনালোকে ইউজ কৰিব পাৰে। তেতিয়া আপোনাৰ ধানুকা কোম্পানী যেতিয়া আপোনাৰ ধৰি লওক আপোনাৰ মেডিচিনটো ইউজ কৰিলে, হয় তেতিয়া আপোনালোকৰ এসপ্তাহৰ মূৰে ইউজ কৰক। যদিহে আপোনালোকে পাতটো অলপ ভাল ৰিজাল্ট পায়, হয় তেতিয়াহ'লে তাৰ আপোনালোকে 10 দিনৰ পাছত আপোনালোকে এটা এণ্টিবায়'টিক পাব, ধানুকা কোম্পানী এণ্টিবায়'টিক পাব। সেই এণ্টিবায়'টিকটো আপোনালোকে ইউজ কৰিব 10 দিনৰ মূৰে। তেতিয়াহ'লে আপোনালোকৰ যোনটো পাত কেঁকুৰা হোৱা সম্পূৰ্ণৰূপে নিৰাময় হৈ যাব। ধন্যবাদ। ধন্যবাদ।